অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে যোৱা এপ্ৰিল মাহৰ 13 তাৰিখে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বাকৰিত আহি ৰাভা হাছং অঞ্চলক ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ বাবে প্ৰথম ত্ৰিপাক্ষিক বৈঠক দিল্লী চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে আলোচনাত আমি বহাম মে মাহৰ ভিতৰতে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি মে মাহ উকলি গ'ল, আজি জুন মাহৰ 4 তাৰিখ। এয়া প্ৰথম আমাক তেখেতে তেওঁৰ প্ৰতিশ্ৰুতি নাৰাখি আমাক ঠগিছে। প্ৰথম দ্বিতীয় কথাটো হ'ল অসম ৰাজ্যে যি জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ চাংগমি অঞ্চলক লৈ গৌৰৱ কৰে, যি অঞ্চল ভাৰতৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰস্থল, ৰাভা হাছঙৰ এক সম্পদ, সেই সম্পদৰ যি পাৰিপাৰ্শ্বিকতা, সেই সম্পদৰ পাৰিপাৰ্শ্বিকতাক জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অঞ্চলটোক নিষেধ কৰিবৰ কাৰণে এক ষড়যন্ত্ৰত লিপ্ত হৈছে। বৰদুৱাৰ অঞ্চলত 1500 একৰ ভূমিত যিসকল খিলঞ্জীয়া লোকে ইয়াত বসবাস কৰি আহিছে, সেইসকলক উচ্ছেদ কৰি ইয়াক ছেটেলাইট টাউনশ্বিপ উপগ্ৰহীয় চহৰ বনাবৰ কাৰণে তেখেতসকলে যুঁজা চলাইছে। এই সিদ্ধান্ত কোনো খিলঞ্জীয়া সংগঠনৰ সৈতে আলোচনা কৰি কৰা হোৱা নাই। সাংবাদিকে প্ৰশ্ন কৰিব পাৰে, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰে বৰ্তমান বিজেপি চৰকাৰৰ মিত্ৰতা আছে, কিন্তু যদিও মিত্ৰ আছে, এই সিদ্ধান্তত সেই মিত্ৰতাৰ কোনো প্ৰতিফলন ঘটা নাই। গতিকে সেয়া কি, ৰাভা হাছং অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰে যি এক উমৈহতীয়া মঞ্চ ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, তাক অপমান কৰা হোৱা নাইনে? ৰাভা হাছং বসবাস কৰা খিলঞ্জীয়া লোকক অপমান কৰা হোৱা নাইনে? কাৰণ এই প্ৰস্তাৱৰ দ্বাৰা, এই সিদ্ধান্তৰ দ্বাৰা খিলঞ্জীয়া লোকেই ভুক্তভোগী হ'বলৈ গৈ আছে। গতিকে এই সিদ্ধান্তক আমি সংগঠনে ঘোৰ বিৰোধিতা কৰিছো। এনেধৰণৰ খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত অসম চৰকাৰে লোৱাৰ পৰা বিৰত থাকক। ৰাভা হাছঙত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে এই অঞ্চলটোক সুৰক্ষা কৰাৰ কাৰণে ষষ্ঠ অনুসূচীৰ সংগ্ৰামত নামি পৰিছে। ষষ্ঠ অনুসূচীৰ সংগ্ৰামেৰে পাব পৰা সাংবিধানিক মৰ্যাদাৰে অঞ্চলটোক সুৰক্ষা কৰি এই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া মানুহৰ ভূমি, প্ৰথমতে যি মৌলিক আমাৰ সম্পদ, তাক সুৰক্ষা কৰিব লাগিব। মৌলিক ভূমিৰ লগতে ভাষা সংস্কৃতিক সংৰক্ষণ কৰাৰ বাবে এক পৰিৱেশ সৃষ্টি কৰিব লাগিব। যিখন অঞ্চল চান্দুবি বৰদুৱাৰ অঞ্চল, আপোনালোকে জানে ইতিহাস আমি যদি খুচৰি যাওঁ, এটা সময়ত ৰাভা ৰাজ্য আছিল আৰু সেই নামনি অসমৰ ৰাভা ৰাজ্যসমূহৰ ভিতৰত বৰদুৱাৰ অঞ্চলটো এখন অতি উন্নত বা প্ৰভাৱশালী এখন ৰাজ্যৰূপে স্বীকৃতি আছিল। কিন্তু সেই ইতিহাস প্ৰসিদ্ধ অঞ্চলটোত বৰ্তমান টাউনশ্বিপ নিৰ্মাণেৰে আমাৰ যি কৃষ্টি পৰম্পৰা তাত নিহিত হৈ আছে, তাক ধ্বংস কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব খুজিছে। গতিকে সেই ব্যৱস্থা, সেই সিদ্ধান্তক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। টাউনশ্বিপ হোৱাৰ লগে লগে এক প্ৰকাৰে ক'ব খুজিব যে উন্নয়ন হ'ব, কিন্তু সেইটো হোৱাৰ লগে লগে খিলঞ্জীয়াৰ যি অধিকাৰ, ট্ৰাইবেল বেটেল ব্লক, সি ভাঙিব। সেইটো ভঙাৰ লগে লগে আমি যি ষষ্ঠ অনুসূচীৰ সংগ্ৰাম চলাই আছো, গোটেই অঞ্চলটোক লৈ পেলাই ৰাণীৰ পৰা জয়ৰামপুৰলৈকে 779খন গাঁৱক লৈ পেলাই যি আমি সপোন দেখিছো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, সেই সপোনত ক'ৰবাত ই ব্যাঘাত জন্মাব। গতিকে তেনেই এক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি আমাৰ মনে ধৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ধৰণৰ ব্যৱস্থা, এই প্ৰস্তাৱেৰে, সিদ্ধান্তৰে ৰাভা হাছঙক দিব লগা যি ষষ্ঠ অনুসূচীৰ যি ষ্টেটাছ, তাত যেন ক'ৰবাত তেখেতে আমাক উজুতি খুৱাব বিচাৰিছে, ক'ৰবাত যেন এয়া এক ডিলে টেকটিক্সৰ তেওঁ ৰাস্তা ল'ব ধৰিছে। গতিকে সেই টেকটিক্স আমি সফল হ'বলৈ নিদিম। বৰদুৱাৰ অঞ্চল ৰাভা হাছং অঞ্চলৰ এক অঞ্চল, বৰদুৱাৰ অঞ্চল ৰাভাসকলৰ এক ইতিহাস প্ৰসিদ্ধ অঞ্চল।
বৰদোৱাৰ অঞ্চলত খিলঞ্জীয়া লোকে বসবাস কৰি আছে আৰু বৰদোৱা অঞ্চল ৰাভাসকলৰ এটা বেল্ট। ৰাভাসকলৰ বেল্ট ভাঙিব আমি কেতিয়াও আমি সন্মুখত দিব নোৱাৰো। ৰাভাসকল এই অসমৰ ভূমিপুত্ৰ, খিলঞ্জীয়া ভূমিপুত্ৰ, কৃষ্টি সংস্কৃতিৰে প্ৰসিদ্ধ। বহুত সময়ত অসমৰ ৰাইজে জনতাই খিলঞ্জীয়াসকলক বিশেষকৈ ট্ৰাইবেলসকলৰ কৃষ্টি সংস্কৃতিক লৈহে গৌৰৱ অনুভৱ কৰে। কিন্তু তেওঁলোকে কেনেকৈ জীয়াই আছে, কেনেকৈ তেওঁলোকে আগবাঢ়িছে, শিক্ষা দীক্ষা স্বাস্থ্য ইত্যাদিৰ ক্ষেত্ৰত কেনেকৈ তেওঁলোকে ব্যৱস্থা পাইছে, কিন্তু সেইটোক লৈ কেতিয়াও মূৰ নসমায়। কেৱল ৰাভাসকল কৃষ্টিত চহকী, বড়োসকল কৃষ্টিত চহকী, সেই কৃষ্টিৰ যি আমাৰ বৈশিষ্ট্য তাক লৈহে কিন্তু গৌৰৱ কৰে, কিন্তু চিন্তিত নহয়। গতিকে এনেধৰণৰ কেৱল উপৰুৱাভাৱে ছাৰফেচ লেভেলত কৰা প্ৰশংসা কিন্তু আমি সহ্য নকৰিম। খিলঞ্জীয়াৰ যি অধিকাৰ, সেই অধিকাৰ আমি পাব লাগিব। সেই অধিকাৰ আমি তেতিয়াই পাম যেতিয়া এই অঞ্চলটোক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব। যিদিনাখনলৈকে ষষ্ঠ অনুচ্ছেদ ৰাভা হাছং অঞ্চল অন্তৰ্ভুক্ত নহব, তেতিয়ালৈকে ৰাভা হাছঙৰ এলেকাধীন কোনো এডোখৰ ভূমি আমি এৰি নিদিম। হয়নে নহয় ৰাইজ? খিলঞ্জীয়াৰ অধিকাৰ আমি প্ৰাপ্য, আমি প্ৰাপ্ত, আমি প্ৰাপ্তি কৰিবই লাগিব। গতিকে খিলঞ্জীয়া বিৰোধী সিদ্ধান্তক আমি মানি নলওঁ। গতিকে আজি আপোনালোক সকলোৱে ওলাই আহিছে, আচাৰ কৰ্মীসকল আছে, আমি সকলোৱে ৰাভা জাতিৰ সংগঠনৰ কৰ্মীসকল আছো, একেলগে হৈ থিয় হৈ খিলঞ্জীয়া যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে আমি মাৰমাৰি থিয় হ'ব লাগিব। আমাৰ বাবে নহয়, ভৱিষ্যত প্ৰজন্মৰ বাবে, ভৱিষ্যত খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে। কাৰণ ভূমি অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে, ভূমিয়ে আমাৰ মৌলিক সম্পদ। গতিকে সকলোকে এই যি মন, এই যি একচিত্তে আমি ইয়াত ওলাই আহিছো স্পিৰিট লৈ পেলাই, সেই স্পিৰিট তেতিয়ালৈকে আমি নামিব নিদিম যেতিয়ালৈকে এই সিদ্ধান্ত চৰকাৰে বাতিল নকৰে। গতিকে সকলোকে সংগ্ৰামী আহ্বান জনাই মোৰ কবলাখিনি সামৰিছো। ধন্যবাদ।